আজিও অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। বানৰ কবলত পৰিছে বিলাসীপাৰাৰ ১৫০ শতাধিক গাঁও। বিলাসীপাৰাৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিধায়ক শামছুল হুদা। এতিয়াও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি। আজিও বানৰ কবলত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ভিন্ন প্ৰান্তৰ অঞ্চল। বানপানীৰ কবলত পৰিছে মহকুমাটোৰ প্ৰায় ১৫০ শতাধিক গাঁও। এনে পৰিস্থিতিত আজি বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদাই বানাৰ্তৰ কাষত উপস্থিত হয়। বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ভিন্ন ক্ষয়-ক্ষতিৰ বুজ লৈ বিধায়কগৰাকীয়ে নিজাববীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰে বানাক্ৰান্তৰ মাজত। উল্লেখ্য যে তেওঁ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে বান বিধ্বস্ত অঞ্চলত হাজাৰ হাজাৰ বিঘা মৰাপাট খেতি-বাতি বানপানীত নষ্ট কৰি পেলোৱাৰ বাবে উক্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায় বিধায়ক শামছুল হুদাই। বিলাসীপাৰা মহকুমা প্ৰশাসনে বিলাসীপাৰা ৰাজচক্ৰৰ অন্তৰ্গত মুঠ ৩৪খন গাঁৱত দুদিনৰ কাৰণে বান সাহায্য দিয়াক লৈ বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনৰ লগতে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদাই বানাৰ্তসকলক কমেও ১৫ দিনৰ খাদ্য সামগ্ৰী যোগান ধৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলা আয়ুক্তলৈ অনুৰোধ জনায়। গোটেই অসমৰ লগতে আমাৰ বিলাসীপাৰা পূব সমষ্টিত বহু ঠাইত বানপানীয়ে একেবাৰে মানুহক জৰুলা কৰি পেলাইছে। ইতিমধ্যে মই হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা কাজিকেৰা পাৰ্ট 2, মাছনালগা গাঁও পঞ্চায়তৰ কাজিকেৰা পাৰ্ট 1, চুৱাপাতা পাৰ্ট 1, চুৱাপাতা পাৰ্ট 2, হাতীপুতা পাৰ্ট 1, চুৱাপাতা গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত এতিয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি আমি চালোঁ যে মানুহৰ অৱস্থা একেবাৰে দুৰৱস্থা। এতিয়া মানুহে বৰ্তমান ঘৰত পানী উঠিছে, মানুহৰ খেতি বাতি একেবাৰে নষ্ট হৈ গৈছে। এই অঞ্চলটো আপোনালোকে জানে যে এই অঞ্চল কৃষি প্ৰধান অঞ্চল। এই অঞ্চলত মৰাপাট খেতি হৈছে, বহুত মৰাপাটৰ খেতি নষ্ট হৈছে, শাক চব্জিৰ খেতি নষ্ট হৈছে, বহুত ধৰণৰ খেতি পথাৰ পানী উঠি মানুহৰ বহুত খেতি পথাৰ পানীয়ে নষ্ট কৰি পেলাইছে। প্ৰতিটো গাঁও পঞ্চায়তত এতিয়া গৰাখহনীয়া হৈ আছে। মানুহৰ ঘৰ দুৱাৰ একেবাৰে গৰাখহনীয়াত ভাঙি একেবাৰে শেষ হৈ গৈছে। এইটো সমস্যাৰ কথাও, গৰাখহনীয়াৰ সমস্যাৰ কথাও মই বাৰম্বাৰ বিধানসভাত উল্লেখ কৰিছোঁ। কিন্তু বৰ্তমান অসম চৰকাৰে আজিলৈকে আমাৰ বিলাসীপাৰা পূব সমষ্টিত ৫ টকা কোনো ধৰণৰ গৰাখহনীয়াৰ বাবদ যে বান এটা দিব লাগে, মাথাউৰি বান্ধ দিব লাগে, বৰ্ডাৰ পিচিং দিব লাগে, পাৰ্কুপাইন দিব লাগে, বেম্বু বান্দিল দিব লাগে, কোনো ধৰণৰ পইচা পাতি আজিলৈকে দিয়া নহ'ল আমাৰ বিলাসীপাৰা পূব সমষ্টিত। গতিকে মই দুখ আৰু পৰিতাপৰ বিষয় এইটোৱেই যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমাৰ বিলাসীপাৰাত লগতে লয়াৰ আছামখন আমাৰ একেবাৰে তেওঁলোকে বাদ পেলাই থৈ দিছে। ডেভেলপমেণ্টৰ খাতিৰত তেওঁলোকে কোনো ধৰণৰ কাম কাজ কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।